এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে পূজাৰ পূৰ্বে অৰ্থাৎ দুৰ্গা পূজাৰ পূৰ্বে দৰমহাক লৈ পেলাই এটা ইয়াতে অৰ্ডাৰ আহিছে। অৰ্ডাৰটো গোটেইখিনি চাম আমি কি কথা আছে ইয়াতে। আৰু এই অৰ্ডাৰটো আহিছে 27 তাৰিখে অৰ্থাৎ 27 আগষ্ট তাৰিখে আহিছে। খবৰটো আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শ্ৰীভূমিৰ ফালৰ পৰা আহিছে। আৰু ইয়াতে গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ অসমীয়া ইণ্টাৰপ্ৰিটখিনিও কৰিবলৈ চেষ্টা কৰিম। ইয়াতে লিখিছে Considering the ensuing Durga Puja festival in the month of September 2025, the Deputy Inspector of Schools, Sri Bhumi, and all the block elementary education officers under this district are hereby directed to prepare and release the monthly salary for the month of August 2025 before issuing last pay certificate LPC in respect of those teachers who have recently transferred by a way of rationalization. Find the district elementary education officer Sri Bhumi's order under memo number yate ase aru date asile apunar 29/7/2025 by obtaining duty certificate from the concerned headmaster head teacher of the school in which they have transferred and performed their duties. তো ইয়াৰে অসমীয়া মিনিংখিনি আমি চাম কি কথা দিছে আৰু তাৰ আগতে এটা সৰু অনুৰোধ থাকিলে যদি আপুনি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে। এতিয়া হওক আমি ইয়াৰে অসমীয়া মিনিংখিনি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰে অৰ্থ এইটো হৈছে ছেপ্টেম্বৰ 2025 মাহত অনুষ্ঠিত হ'বলগীয়া দুৰ্গা পূজা উৎসৱৰ পৰিপ্ৰেক্ষিতত শ্ৰীভূমি উপ বিদ্যালয় পৰিদৰ্শক আৰু এই জিলাৰ অন্তৰ্গত সকলো খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে যে জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীভূমিৰ অধীনত 29/7/2025 তাৰিখে জাৰি কৰা স্মাৰক নম্বৰ ইয়াতে আছে অনুসৰি ৰেচনেলাইজেশ্যনৰ জৰিয়তে যিসকল শিক্ষকক নতুনকৈ স্থানান্তৰ কৰা হৈছে তেওঁলোকৰ শেষ বেতন প্ৰমাণপত্ৰ লাষ্ট পে চাৰ্টিফিকেট ইছ্যু কৰাৰ পূৰ্বে তেওঁলোক যি স্কুলত স্থানান্তৰিত হৈ কৰ্মৰত হৈ আছে সেই বিদ্যালয়ৰ সংশ্লিষ্ট প্ৰধান শিক্ষক শিক্ষিকা সকলোৰে কৰ্তব্য প্ৰমাণপত্ৰ বা ডিউটি চাৰ্টিফিকেট সংগ্ৰহ কৰি আগষ্ট মাহৰ মাহিলী দৰমহা প্ৰস্তুত কৰি মুক্তি দিব। তো দেখিলে আপোনালোকে এইখিনি কথাই আছিলে, গোটেইখিনি কথা আমি চালোঁ অসমীয়াত কি কথা ইয়াতে লিখিছিলে।